অসমৰ বিখ্যাত অভিনেত্ৰী আমাৰ আমি সকলোৱে আমি অভিনন্দন জনাইছো লগতে তেখেতৰ স্বামী দেৱতা শ্ৰীযুত ভাস্কৰ বৰুৱাদেৱলৈ আমি আন্তৰিক ধন্যবাদ শুভেচ্ছা জনাইছো অগ্নিনাভ শিৱ মন্দিৰ কেৱল এটা নাম নহয় ই বৰ্তমান আস্থা আৰু বিশ্বাসৰ এটা প্ৰতীক হৈ পৰিছে গতিকে আমি সকলো আজি সেই শিৱ পৰিয়ালৰে আমি সদস্য আমি ভগৱান শিৱৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো আমি সেৱা জনাইছো অনাগত দিনত আমাৰ বৰ্ষা বাইদেউ আৰু ভাস্কৰ বৰুৱাৰ এই সংসাৰ ঈশ্বৰ প্ৰাপ্তিৰ আদৰ্শগত এটা সুন্দৰ সংসাৰ হওক আমি শিৱজীৰ ওচৰত প্ৰাৰ্থনা কৰিছো এষাৰ কথা আছে দে এলম লিভ হু লিভ ফৰ আদাৰ্ছ আজি সমাজত আনৰ কাৰণে চিন্তা কৰা মানুহৰ সংখ্যা বহুত কম বেছিভাগ মানুহে স্বাৰ্থপৰ সমাজত যিমান ভাল কাম কৰা যায় তাত এটা চৰ্চা হয় কিন্তু তাৰ উত্তৰটো অকণমান দেৰিকৈ আহে ঠিক তেনেধৰণে আমি এটা সময়ত পাইছিলোঁ যেতিয়া ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হৈছিলে সেই সময়ত ভাৰতৰ সংসদত স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীদেৱে ইন্দিৰা গান্ধীক লৈ এষাৰ কথা কৈছিলে যে তেখেতে সেই সময়ত ইন্দিৰা গান্ধীক দেৱী দুৰ্গা ৰূপে দেখা পাইছিলে ঠিক তেনেধৰণে আমিও আমাৰ বৰ্ষা বাইদেউ সদায় অসমৰ এগৰাকী টপ ওৱান আমি চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে আমি দেখি আহিছোঁ বৰ্ষাক মানে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ভাল পায় লগতে আৰু এষাৰ কথা মেনশ্যন কৰোঁ যেতিয়া কা আন্দোলন হৈছিলে বৰ্ষা বাইদেউ এটা শব্দই মোক টিভিৰ ওচৰৰ পৰা আনিবলৈ নিদিছিলে কিয়নো ময়ো সেই জাতি মাটিৰ কাৰণে মোৰো সেই বৰ্ষা বাইদেউৰ লগত একেই সমজনচু আছে ময়ো ভাল পাওঁ জাতি মাটিৰ ক্ষেত্ৰত চিন্তা কৰি গতিকে সেই সময়ত যদিও বৰ্ষা বাইদেউক মই ধন্যবাদ দিব নোৱাৰিলোঁ আজি মই পুনৰবাৰ ধন্যবাদ দিছোঁ লগতে শিৱজীৰ শ্ৰীচৰণত আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ যে বৰ্ষা বাইদেউক এনেকুৱা শক্তি দিয়ক অসমৰ বোলছবি জগততেই হওক অসমৰ সমাজ জীৱনতেই হওক বা কোনোবা উদাহৰণৰ ক্ষেত্ৰতেই হওক বৰ্ষা বাইদেউ এটা সমাজৰ প্ৰতীক হৈ জিলিকি থাকক লগতে পুনৰবাৰ আমি ভাস্কৰ বৰুৱা তথা আমাৰ বৰ্ষা বাইদেউ এই কি ক'ম এটা মানে যুগ্ম জীৱনৰ সুখ আনন্দ আৰু তাৰ উদ্দেশ্যে আমি মানসিকতাবিলাক অলপ বহল হওক মানসিকতা বহল হোৱাটো বৰ ডাঙৰ কথা আৰু যিটো আজি বৰ্ষাৰ কোনো গাত দুখো নাইকিয়া ন মানে এইটো ভাগ্যৰ লিখন একচুৱেলি কি আমাৰ হিন্দু শাস্ত্ৰত এষাৰ কথা আছে যে কৰ্মফল আজি যি হৈছে ই পূৰ্বজন্মত নিৰ্ধাৰিত আৰু আজি আমি যি কৰিছো সি আমি পৰজন্মত আমি তাৰ ফল পাম আচলতে বৰ্ষা এটা কথা তুমি ভাস্কৰৰ নিচিনা ল'ৰা এটা পাবলে আমি সঁচাই কৈছো ভাস্কৰৰ নিচিনা ল'ৰা এটা তুমি পাবৰ কাৰণে আচলতে তুমি সেইকণ কষ্ট কৰিবলগীয়া হ'ব হয় না ভাস্কৰ ভাল ভাস্কৰ তুমিও ভাল আৰু বৰ্ষাও ভাল নাম মানে ভোলানাথ আৰু মোৰ কুচিৰ নাম মহামায়া পাৰ্বতী ক'ৰবাত ঘূৰি ফুৰিছিলে আহি পেলাই এতিয়া ভোলানাথ আৰু ইণ্টাৰেষ্টিং কেছ কি তেখেতৰ পুৰণি নাম ভোলানাথ মোৰ হ'ল ভুৱন আমাৰ চিন্তাও একে গতিকে যিয়ে নহওক আজি আমি তেখেতলোক আমি তেখেতলোকক মন্দিৰৰ ফালৰ পৰা আমি শুভেচ্ছা জনাব বিচাৰো ই শুভেচ্ছা নহয় সকলোৰে হৈ আৰ্থিক যাতে শিৱজীয়ে তেখেতলোকৰ যুগ্ম জীৱন বহুত উজ্জ্বলতাৰে আনন্দ সাগৰত তেওঁলোকক স্থান দিয়ক আজি আমাৰ ভাস্কৰ বৰুৱাদেৱক আমাৰ সন্মান জনাব আমাৰ শ্ৰদ্ধাৰ মেদিনী পানী ফুকন ডাঙৰীয়া দেৱে ধন্যবাদ লগতে আমাৰ বৰ্ষা বাইদেউক শুভেচ্ছা তথা আৰ্থিক প্ৰদান কৰিবৰ কাৰণে আমি আমাৰ শিখা বাইদেউ আৰু মেদিনী বাইদেউ দুয়োকে কিয়নো ইয়াতে কথা এষাৰ আছে মই কওঁ যে আমি এনেকুৱাও পাইছোঁ কোনোবা মন্দিৰলৈ আহিছে আমাৰ বৌৱে পবিত্ৰ অন্তৰ্যান ভগৱান সাৰথিতাৰ যাৰ অন্ত পবিত্ৰ ভগৱান ওচৰত সদায় থাকে যিগৰাকীৰ অন্তৰত দিনে ৰাতিয়ে ভগৱান শিৱজীৰ নাম আৰু বৌ ওচৰত সঁচাকৈ ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ আশীষ আছে বহুত এনেকুৱা ভক্ত আহিছে মন্দিৰত যিসকলৰ কিবা বিপদত আহিছে বৌয়ে এখন বেলপাত দিছে যে খুব সুন্দৰকৈ ৰাখিবৰ কাৰণে ৰাখিছে কাৰ্যসিদ্ধি হৈছে কাৰোবাৰ মেডিকেলত গৈছে কোনোবা কিবা কাৰণত বিপদত পৰিছে বৌক ফোন কৰিছে বৌয়ে তেখেতৰ হৈ এগছি বন্তি আগবঢ়াইছে আৰু তেখেত আৰোগ্য হৈছে গতিকে আজি বৌ সেই হাতেৰে আৰু লগতে বাইদেউ সেই হাতেৰে দুয়োৰে বৰ্ষা বাইদেউক শুভেচ্ছা জনাওক যাতে বৰ্ষা বাইদেউ উজ্জ্বল ভৱিষ্যত হওক বৰ্ষা বাইদেউ সদায় অসমৰ মানে জনজীৱনত জিলিকি থাকক ধন্যবাদ সকলোকে আজি সকলোৱে ইয়াত উপস্থিত হৈ আমাৰ বাইদেউ তথা ভাস্কৰ বৰুৱাদেৱক যি উৎসাহ দি তেখেতলোকক যি আৰ্শীক প্ৰদান কৰিলে
লগতে শেষত শিৱজীৰ শ্ৰীচৰণত সেৱা জনাইছো আমাৰ এই মন্দিৰৰ লগত জড়িত প্ৰত্যেকজন ভক্তৰ সদায় মংগল হওক সদায় মংগল হওক সদায় মংগল হওক জয় শ্ৰী কৃষ্ণ ধন্যবাদ বাইদেউ লাইফটো আমি ইয়াতে থওঁ এতিয়া আমি বহাই